জনাইছোঁ আৰু গাঁওখন ওলাই আহিছোঁ। বহুত দিনৰ মূৰত এটা ভিডিঅ' আপোনালোকৰ কাৰণে আৰু এই ভিডিঅ' কিতাপৰ কাৰণে আৰু এক বতৰাৰ বাবে, আৰু সেই বতৰা গ্ৰন্থমেলাৰ বতৰা। সুন্দৰ সময় এইখিনি সময়ত, আৰু কালিৰে পৰা 27 ডিচেম্বৰৰ পৰা মহানগৰীৰ খানাপাৰাস্থিত যি পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম প্ৰকাশন পৰিষদ আৰু অসম পুথি প্ৰকাশক বিক্ৰেতা সংস্থাৰ উদ্যোগত অনুষ্ঠিত অসম গ্ৰন্থমেলা। আৰু এই গ্ৰন্থমেলাৰ কথাকে ক'ব খুজিছোঁ। ভালেসংখ্যক বিপণী আহিছে, প্ৰকাশক তাত বিপণী স্থাপন কৰিছে, আৰু আপুনিও এই গ্ৰন্থমেলালৈ অহা উচিত, গ্ৰন্থৰ সৈতে বিলীন হোৱা উচিত। কিতাপ হয়তো কিনিব নিকিনিব আপোনাৰ নিজস্ব সিদ্ধান্ত। এবাৰ আপুনি গ্ৰন্থমেলাৰ বাকৰিলৈ আহক। কি সুন্দৰ পৰিৱেশ তাত সৃষ্টি হৈছে, আৰু দিনৰ ভাগত কি চৌপাশৰ মনোৰম দৃশ্যৰাজি উপভোগৰ সুযোগ আপুনি লাভ কৰিব। আৰু মৰমনন্দৰ কিতাপৰ কথা ক'ব খুজিছোঁ। আৰু মৰমনন্দৰ কিতাপসমূহ কেইবাখনো বিপণীত আপোনাৰ উপলব্ধ হ'ব। আমি মৰমনন্দৰ কিতাপসমূহ মূলতঃ পথাৰ পাব্লিচাৰ্ছ, মূল প্ৰৱেশদ্বাৰৰ পৰা সোমাই বাওঁহাতে দ্বিতীয়টো শাৰী। পুনৰ কৈছোঁ, গ্ৰন্থমেলাত মূল প্ৰৱেশদ্বাৰেৰে সোমাই লেফ্ট ছাইডে ছেকেণ্ড ৰ', ফাৰ্ষ্ট ৰ' নহয়, লেফ্ট ছাইডে ছেকেণ্ড ৰ' শেষত পথাৰ পাব্লিচাৰ্ছৰ বিপণী। আৰু পথাৰৰ বিপণীত মৰমনন্দৰ বিভিন্ন কিতাপ, লগতে মৰমনন্দৰ জৰিয়তে আমাৰ প্ৰতিশ্ৰুতি অনুসৰি বিভিন্ন লেখকৰ কিতাপো আমি বিতৰণৰ ব্যৱস্থা যিহেতু কৰিছোঁ, আৰু তাত আপোনালোকে সেই কিতাপসমূহ লাভ কৰিব। আৰু শেহতীয়াকৈ পথাৰ পাব্লিচাৰ্ছৰ তৰফৰ পৰা বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা আমাৰ দ্য বিউটিফুল ট্ৰেজেডি ইতিমধ্যে উপলব্ধ হৈছে। আৰু বিউটিফুল ট্ৰেজেডি আন দুটামান প্ৰকাশন গোষ্ঠীত উপলব্ধ হ'ব। চন্দ্ৰ প্ৰকাশৰ বিপণীত উপলব্ধ হ'ব, বান্ধৱত উপলব্ধ হ'ব, আৰু লগতে ৰেখা প্ৰকাশনতো উপলব্ধ হ'ব। আৰু ইয়াৰ বাহিৰেও পথাৰ পাব্লিচাৰ্ছৰ বিপণীত উপলব্ধ হ'ব বিভিন্ন গ্ৰন্থ। ঋণিমণি শইকীয়াৰ এখন গল্প সংকলন শেহতীয়াকৈ পুৰস্কাৰ লাভ কৰিছে। অলকানন্দ দত্তৰ কেইবাখনো গ্ৰন্থ, এখন গ্ৰন্থ এসময়ত আমাৰ অসম কাকতত প্ৰকাশৰ সময়ত যথেষ্ট চৰ্চাৰ সৃষ্টি কৰিছিলে, চৰিত্ৰৰ মাজত চৰিত্ৰ। আৰু হোমেন বৰগোহাঁই সম্পাদক হিচাপে থকা সময়ত আমাৰ অসম কাকতত যেতিয়া এই উপন্যাসখন প্ৰকাশ পাইছিল ধাৰাবাহিকভাৱে, যথেষ্ট চৰ্চাৰ সৃষ্টি হৈছিলে, আৰু সেই সময়ত যথেষ্ট কিতাপখন বিক্ৰী হৈছিলে। আৰু তেনে এখন গ্ৰন্থকে আমি মৰমনন্দৰ তৰফৰ পৰা পুনৰ জীৱিত কৰিব বিচাৰিছোঁ। সেই উপন্যাসখনত থকা প্ৰাসংগিকতাৰ কাৰণে অলকানন্দ দত্তৰ এখন বিশেষ সৃষ্টি। আৰু অলকানন্দ দত্ত মৰমনন্দৰ যি যোৱা বছৰ 25 কলাক্ষেত্ৰত অসমৰ এশগৰাকী প্ৰভাৱশালী মহিলাৰ আমি সম্বৰ্ধনা দিছিলোঁ, এই প্ৰভাৱশালী তালিকাত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিলে। আৰু তেখেতৰ অন্য এখন গ্ৰন্থ সিদ্ধ পুৰুষৰ আগমনত, এজন সিদ্ধ পুৰুষৰ আগমনত, এই গ্ৰন্থখনো পথাৰ পাব্লিচাৰ্ছৰ বিপণীত উপলব্ধ হ'ব। তেওঁৰ আন এখন গ্ৰন্থ আত্মাৰ অনুসন্ধান। সেইদৰে আমাৰ এই তৰফৰ পৰা পথাৰ পাব্লিচাৰ্ছৰ বিপণীত উপলব্ধ হ'ব দীপ্তি বৰাৰ কাব্য সংকলন উপলব্ধ হ'ব। আৰু লগতে মৰমনন্দৰ তৰফৰ পৰা শেহতীয়াকৈ প্ৰকাশ কৰা গীতা ভৰালীৰ গ্ৰন্থ এৰিজ'নাৰ বৰফ, বিস্ময়কৰ গ্ৰেণ্ড কেনিয়ন, মধুপুৰ ইত্যাদি, মাজুলী মধুপুৰ ইত্যাদি, এই ভ্ৰমণ কাহিনীখনো উপলব্ধ হ'ব। লগতে ডাক্তৰ ৰূপশেখৰ ডেকৰ এখন স্বাস্থ্য বিষয়ক গ্ৰন্থ মৰমনন্দে প্ৰকাশ কৰিছিল, এই গ্ৰন্থখনো ইয়াতে উপলব্ধ হ'ব। ভালেসংখ্যক কিতাপ আমি দিবলৈ প্ৰয়াস কৰিছোঁ। আৰু আমাৰ ব্যক্তিগত যি ইয়াৰ পূৰ্বে প্ৰকাশিত নীল নয়না তুমি কিয় ইমান ধুনীয়া নামৰ উপন্যাস আৰু একে নামৰ কাব্য সংকলন, দুয়োখন পথাৰৰ বিপণীত থাকিব। আৰু পথাৰৰ বিপণীত আমি দেখিলোঁ কালি যথেষ্ট সংখ্যক ভাল কিতাপ, আমাৰ মৰমনন্দৰ কিতাপৰ বাহিৰেও পথাৰৰ বিপণীত সুন্দৰ কিতাপ তেওঁলোকে ৰাখিছে। আৰু যিবোৰ কিতাপ আপুনি পঢ়া উচিত, সংগ্ৰহ কৰা উচিত। আৰু গ্ৰন্থমেলাখন এখন সুযোগ, একে থাপতে বা একে থোপতে বহু কিতাপ প্ৰত্যক্ষ কৰিব পাৰি, পচন্দৰ কিতাপ কিনিব পাৰি,
হয়তো বহুত দিন আপোনাৰ কিতাপখন পঢ়া নহ'বও পাৰে, পঢ়া নহ'লেও আপুনি কিতাপ কিনিব লাগে। কাৰণ এখন কিতাপ কিনি বা কিছু কিতাপ কিনি যদি আপুনি আপোনাৰ ড্ৰয়িং ৰুমত সজাই থয় বা ঘৰত আনি থয় বা আমাৰ লাইব্ৰেৰীত ৰাখে, আলমিৰাত ৰাখে, সি আপোনাৰ বন্ধুৰ নিচিনা, আত্মবিশ্বাসৰ নিচিনা কাম কৰে। আৰু আমি যিহেতু সকলোৱে বেলেগৰ পৰা এটা সন্মান বিচাৰোঁ, বেলেগে আমাক গুৰুত্ব দিয়াটো বিচাৰোঁ, কিতাপ এখন কিনি ঘৰত সজাই থৈ বা এখন ড্ৰয়িং ৰুমত কিতাপৰ লাইব্ৰেৰী স্থাপন কৰাৰ সমান বেলেগৰ গুৰুত্ব পাব পৰা যিটো উৎস আন একোৱেই হ'ব নোৱাৰে। সেইবাবে কিতাপ পঢ়ক, আৰু কিতাপ যদি পঢ়াৰ সময়ো নহয়, আপুনি কিতাপখিনি আনি সংগ্ৰহ কৰি থওক। সময় পালে কেতিয়াবা পঢ়িব পাৰিব, বা এইটো এটা জ্ঞানৰ ভাণ্ডাৰ হিচাপে থাকিব, বা আপোনাৰ জীৱন আগবঢ়াই নিয়াৰ বিভিন্ন কথাৰ উৎস হিচাপে থাকিব। আপুনি পঢ়া নাই, কালি আপোনাৰ সন্তানে পঢ়িব, আপোনাৰ নাতিয়ে পঢ়িব। কিন্তু এবাৰ ইনভেষ্টমেণ্ট, এবাৰ কিনোতে আপোনাৰ সেই কিতাপখন আপোনাৰ চিৰদিনৰ কাৰণে লগৰীয়া হৈ থাকিব। খানাপাৰাৰ গ্ৰন্থমেলালৈ আহক, বিভিন্ন বিপণীত আপুনি পচন্দৰ কিতাপ পাব, আৰু মৰমলন্দা কিতাপসমূহ পথাৰ পাব্লিচাৰ্ছৰ বিপণীত পাব। পুনৰ কৈছোঁ, শেহতীয়াকৈ আমাৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হোৱা দ্য বিউটিফুল ট্ৰেজেডি নামৰ যিখন উপন্যাস, এই উপন্যাসখন পথাৰ পাব্লিচাৰ্ছত উপলব্ধ হ'ব, চন্দ্ৰ প্ৰকাশত উপলব্ধ হ'ব, ৰেখা প্ৰকাশনত উপলব্ধ হ'ব, আৰু ফ্লাৱাৰ বুক ষ্টল, আজিৰে পৰা ফ্লাৱাৰ বুক ষ্টলতো উপলব্ধ হ'ব। দ্য বিউটিফুল ট্ৰেজেডিকো আপোনালোকে নিশ্চয় মৰম দিব বুলি আশা ৰাখিছোঁ। কালি প্ৰথম দিনা বিয়লিৰ যিটো ৰিপৰ্ট, সন্তোষজনক ৰিপৰ্ট, বিক্ৰেতাসকলে কৈছে যে ভালেসংখ্যক গ্ৰন্থ কালি বিয়লি বিক্ৰী হৈছে, আৰু আশাৰ কথা এইটোৱে, কালি প্ৰথম দিনাই ভালেসংখ্যক পঢ়ুৱৈৰ আগমন হৈছে, আৰু কি সুন্দৰ এক পৰিৱেশ এটা সৃষ্টি হৈছে, তেওঁ গ'লে অনুভৱ কৰিব। সেইবাবে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ যি খেলপথাৰলৈকে আহক, গ্ৰন্থমেলা চলি আছে, আৰু আপোনাৰ পচন্দৰ খাদ্যৰ বিপণীও আছে, চিন্তা কৰিব নালাগে। এই শীতৰ সময়ত সন্ধিয়া হওক বা দিনৰ ভাগত হওক, এপাক তাত ঘূৰাৰ আপোনাৰ যিটো আনন্দ আপুনি লওক। আৰু যদি আমাক সাক্ষাৎ কৰে, আমাৰ সৈতে আপোনাৰ কথা পাতিব পাৰিব, আমাৰ কিতাপখন সন্দৰ্ভত কথা পাতিব পাৰিব, আৰু ডেম'ক্ৰেচি লেবৰ তৰফৰ পৰা আমিও আপোনাৰ সৈতে বাৰ্তালাপ কৰিম। আপোনাৰ মনৰ কথা আমি বাণীবদ্ধ কৰি ৰাইজক জনাম কিতাপৰ হকে। তেন্তে আহক, আমি কিতাপ পঢ়োঁ আৰু গ্ৰন্থমেলালৈ যাওঁ। ধন্যবাদ।